নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি তোমালোকৰ বাবে লৈ আহিছোঁ RRB অৰ্থাৎ ৰেলৱে পেৰামেডিকেল পোষ্টৰ বাবে। তো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকক। তো যিসকলে আমাৰ ভিডিঅ'সমূহ চাই আছে সকলোকে ধন্যবাদ, আৰু যিসকলে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি আপোনালোকৰ বাবে সদায় জবৰ ৰিলেটেড এইবিলাক এডভাৰটাইজমেণ্ট লৈ আহোঁ, গভৰ্ণমেণ্ট হওক প্ৰাইভেট হওক সকলো জবৰ এডভাৰটাইজমেণ্ট আপোনালোকৰ বাবে লৈ আহোঁ। তো ভিডিঅ'টো শেষলৈ চাই থাকিব। তো আজিৰ আপডেটটো দিছোঁ যে আপোনাৰ ৰেলৱেৰ ফালৰ পৰা পেৰামেডিকেল পোষ্টৰ ভেকেঞ্চি ওলাইছে, যি ভেকেঞ্চি আপোনাক দেখাব ওলাইছোঁ মই। তো ইয়াতে বহুকেইটা ভেকেঞ্চি ওলাইছে, ডেণ্টিষ্টৰ ওলাইছে, নাৰ্ছিং ছুপাৰভাইজাৰ ওলাইছে, অডিঅ'লজিষ্ট ওলাইছে, ক্লিনিকেল পেথলজিষ্ট ওলাইছে, ডেণ্টেল হাইজিনছ আছে, ডেণ্টেল টেকনিচিয়ান, ডায়ালিচিছ টেকনিচিয়ান ওলাইছে, হেল্থ মেলেৰিয়া ইনস্পেক্টৰ ওলাইছে, ফাৰ্মাচিষ্ট ওলাইছে, ক্লিনিকেল কেট লেবৰেটৰী টেকনিচিয়ান ওলাইছে, কাৰ্ডিঅ'লজি বহুতকেইটা টেকনিচিয়ান ওলাইছে, ৰেডিঅ'গ্ৰাফাৰ, এক্সৰে টেকনিচিয়ান, স্পীচ থেৰাপি, কাৰ্ডিক টেকনিচিয়ান, অৰ্থ'পেডিষ্ট, ECG টেকনিচিয়ান, লেবৰেটৰী এছিষ্টেণ্ট, গ্ৰেড 3 ফিল্ড ৱৰ্কাৰ্ছ, এই সকলোসমূহ পোষ্ট ওলাইছে। য'ত চেলেৰিসমূহ সম্পূৰ্ণকৈ দিয়া আছে, এইখিনি আপোনালোকে চাব পাৰিব, আৰু এজ লিমিটো দিয়া আছে, চাব পাৰিব আপোনালোকে। আৰু টোটেল ভেকেঞ্চি কিমান আছে সেইখিনিও লিখা আছে। 94টা ভেকেঞ্চি আছে টেকনিচিয়ানৰ কাৰণে, ডেণ্টিষ্টৰ কাৰণে আছে, বেলেগ বেলেগ নাৰ্ছিঙৰ আছে 713টা। সম্পূৰ্ণকৈ কিমানটা আছে আপোনালোক চাব পাৰিব, যিসকলে চোৱা নাই ভালকৈ চাই ল'ব পাৰে। প্লাছ ৰিজন ৱাইজ ছেপাৰেট কৰি দিছে, নৰ্থ ইষ্টৰ কাৰণেও আছে বেলেগ বেলেগকৈ। তো আপোনালোক মই দেখাই দিম। তো দেখিবলৈ পাইছে অপেনিং ডেট অৰ্থাৎ ষ্টাৰ্ট হৈছে 17-8 তাৰিখৰ পৰা, আৰু লাষ্ট ডেট আছে 16-9লৈকে। তো আপোনালোকে এপ্লাই কৰিব পাৰিব, এতিয়া সময় আছে, এপ্লাই কৰিব পাৰিব। তো নেক্সটটো হৈছে আপোনাক দেখাই দিওঁ যে কোন কোন ৰিজনত কেনেকৈ আছে। গুৱাহাটী কাৰণে আপোনাৰ পোষ্ট আছে এইকেইটা। অডিঅ'লজিষ্ট অৰ্থাৎ স্পীচ থেৰাপিৰ বাবে আছে এটা, ক্লিনিকেল পেথলজিষ্টৰ বাবে আছে এটা, ECG টেকনিচিয়ানৰ বাবে আছে এটা, ফিল্ড ৱৰ্কাৰ্ছৰ বাবে আছে এটা, হেল্থ মেলেৰিয়া ইনস্পেক্টৰ গ্ৰেড 4 বাবে আছে 7টা, আৰু SC বাবে আছে, SC বাবে 4টা, এটা ST বাবে আছে এটা, এনেকৈ চাই ল'ব আপুনি। নেক্সট আছে লেবৰেটৰী এছিষ্টেণ্ট গ্ৰেড 3 বাবে আছে, SC বাবে আছে এটা পোষ্ট, EWS বাবে আছে 2টা, টোটেল আছে 3টা। চাই ল'ব এইখিনি। ফাৰ্মাচিষ্টৰ বাবে আছে 12টা, চাইক'থেৰাপিষ্টৰ বাবে আছে 5টা, ৰেডিঅ'লজি ডিপাৰ্টমেণ্টৰ বাবে আছে, এক্সৰে আছে এটা, আৰু নাৰ্ছিং ছুপাৰভাইজাৰ অফিচৰ বাবে আছে 52টা। অৰ্থাৎ নাৰ্ছিঙৰ বাবে চবতকৈ বেছি পোষ্ট আছে গুৱাহাটীৰ ৰিজনৰ বাবে। যদি এপ্লাই কৰা সকলে এপ্লাই কৰিব পাৰি সকলে। তো লিংক ডেছক্ৰিপশ্যন দিয়া থাকিব, প্লাছ আমি PDF-খনৰ লিংকখন ডেছক্ৰিপশ্যনত দিম, যিসকলে চাব খোজে চাব পাৰিব। আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আমি এনেকৈ